বিনিয়োগৰ জালিয়াতি। দ্ৰুত কাম শয়তানৰ নাম। জিগ্নেশ। এইটো এটা ডাঙৰ অফাৰ। বাইক কিনিবলৈ টকা ইয়াৰ পৰাই আহিব। জলসা বাপু। জিগ্নেশে লগে লগে লিংকটোত ক্লিক কৰিলে। পোন্ধৰ দিনত দুগুণ। 7 দিনৰ পিছত বিনিয়োগ কৰক, আপোনাৰ ধন গুণ কৰক, এটা মজাৰ জীৱন যাপন কৰক। 15 দিনৰ পিছত হে টকা সঁচাকৈ দুগুণ হৈ গৈছে। আচৰিত, টকা উলিয়াই দিয়াৰ সময় আহি গ'ল। আৰে এইটো কি? টকা উলিয়াবলৈ আৰু টকা জমা দিব লাগে? এইটো আচহুৱা কথা। বাৰু একো নাই, ইমান বৃহৎ লাভৰ বাবে সামান্য ধন বলিদান দিয়া যাওক। আৰে কি হৈ আছে? আবদ্ধ হৈ আছে নেকি? এই ধন কিয় উলিয়াব পৰা নাই? আৰে এয়া কি হৈ গ'ল? জিগ্নেশে উপলব্ধি কৰিলে যে তেওঁৰ ব্যক্তিগত তথ্য ফাদিল হৈছে আৰু তেওঁৰ বেংক একাউণ্টৰ পৰাও ধন চুৰি হৈছে। সাৱধান হওক। বিনিয়োগকাৰীসকলক সাৱধানতা অৱলম্বন কৰি বাম্পাৰ ৰিটাৰ্ণ প্ৰদান কৰা বুলি দাবী কৰা যিকোনো SMS, ছ'চিয়েল মিডিয়া মেছেজ, হোৱাটছআপ এপ গ্ৰুপ, টেলিগ্ৰাম চেনেল বা এপৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনোৱা হৈছে। এনে আঁচনি প্ৰবঞ্চনামূলক আৰু কোনো বিত্তীয় খণ্ডৰ নিয়ন্ত্ৰকে সমৰ্থন নকৰে। যিকোনো বিনিয়োগ আঁচনিত নিজৰ ধন বিনিয়োগ কৰাৰ আগতে গৱেষণা কৰক। কেৱল সেবি পঞ্জীয়নভুক্ত সত্তা বা ব্যক্তিৰ সৈতেহে লেনদেন কৰক আৰু কেৱল তেওঁলোকৰ পঞ্জীয়নভুক্ত গ্ৰাহক বেংক একাউণ্টলৈ ধন স্থানান্তৰ কৰক। মিউচুৱেল ফাণ্ড, ষ্টক মাৰ্কেট বা যিকোনো বিত্তীয় বিনিয়োগ আঁচনিত জালিয়াতিৰ ৰিপৰ্ট দিবলৈ সেবিৰ অভিযোগ নিৰাময় ব্যৱস্থা স্ক'ৰ্ছ টোল ফ্ৰী হেল্পলাইন 1800-266-7575 বা 1800-227575 যোগাযোগ কৰক বা ৱেবছাইট www.scores.sebi.gov.in চাওক। বেংকিং জালিয়াতি। চিন্তা কৰক আৰু পৰীক্ষা কৰক। যেতিয়া আপুনি এটা অজ্ঞাত বেংকিং লিংকত ক্লিক কৰে। চাইবাৰ অপৰাধ, পমিয়ান্তি। সকলো কাম মই কৰিব লাগিব। ঘৰত ইমান কাম, 1 মিনিটৰ বাবেও শান্তি নাপাওঁ। হে ভগৱান, এই মোবাইলটো বাজিয়ে থাকে। এতিয়া আকৌ এইটো কি মেছেজ আহিছে? হে ভগৱান, এয়া কি? বেংকত ইমান পইচা আছে, একাউণ্ট বন্ধ হলে কি হ'ব? হেল্ল', ছেভিং মাষ্টাৰ বেংক। হয় মেডাম, মই মংগেশে কৈছো। কেনেকৈ সহায় কৰিব পাৰোঁ মই আপোনাক? মোৰ এটা মেছেজ আহিছে। KYC আপডেট কৰিবলৈ কৈছে, অন্যথা মোৰ একাউণ্ট স্থগিত ৰখা হ'ব। হয় মেডাম, KYC সময়ে সময়ে প্ৰতিটো বেংক একাউণ্টৰ বাবে আপডেট কৰা উচিত। সেইকাৰণে আপোনাক SMS-ৰ জৰিয়তে জনোৱা হৈছে যে আপুনি তৎক্ষণাত আপোনাৰ একাউণ্টত KYC আপডেট কৰিব লাগিব, নহ'লে আপোনাৰ একাউণ্ট স্থগিত ৰখা হ'ব পাৰে বা ছাছপেণ্ড হ'ব পাৰে। একাউণ্ট বন্ধ? নাই 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 নাই, হে ভগৱান, এইটো নকৰিবা। কিন্তু এই KYC কি হয়? মেডাম, KYC অৰ্থাৎ ন' ইয়ৰ কাষ্টমাৰ। আপোনাৰ গ্ৰাহকক চিনি পাওক। মাত্ৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ATM কাৰ্ডৰ নম্বৰ দিব লাগিব। আমি ইয়াত লগে লগে আপডেট কৰিম। এনেকুৱাও হ'ব পাৰে নেকি? বাহ, মাত্ৰ 2 মিনিটতে হৈ যাব। জৰুৰ, অলপ ৰ'বা।
OTP আহিছে নিশ্চয় মেডাম কৈ দিয়ক বছ আপোনাৰ কাম শেষ হয় হয় লোক One, two, three, four, five, six. থেংক ইউ মেডাম আপোনাৰ কাম হৈ গ'ল আপোনাৰ বেংক একাউণ্ট তৎক্ষণাত সক্ৰিয় হৈ যাব ধন্যবাদ ভগৱান কামটো ঘৰৰ পৰাই হোৱা বাবে বৰ ভাল হ'ল হে এয়া কি একাউণ্টৰ পৰা টকা কটা গ'ল সাৱধান কোনো বেংক বা বিত্তীয় প্ৰতিষ্ঠানে গ্ৰাহকৰ পৰা তেওঁলোকৰ ব্যক্তিগত বেংকৰ তথ্য নিবিচাৰে ভুৱা মেছেজৰ পৰা সাৱধান KYC আপডেট প্ৰদান কৰা হোৱাটছআপ এপ SMS আদিৰ জৰিয়তে কেতিয়াও মেছেজৰ উত্তৰ নিদিব KYC আৰু অন্যান্য ব্যক্তিগত নথিপত্ৰ ATM কাৰ্ড ইত্যাদি প্ৰদান কৰাৰ সময়ত যথাযথ সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰক অজ্ঞাত আনভেৰিফাইড লিংকত ক্লিক নকৰিব আৰু অচিনাকি প্ৰেৰকে প্ৰেৰণ কৰা এনে SMS বা ইমেইল তৎক্ষণাত মচি পেলাব যাতে ভৱিষ্যতে ভুলবশতঃ প্ৰৱেশৰ পৰা হাত সাৰিব পাৰে বেংকিং খণ্ডত হোৱা কোনো ধৰণৰ জালিয়াতিৰ অভিযোগ কৰিবলৈ RBI টোল ফ্ৰী হেল্পলাইন 14448 নম্বৰত যোগাযোগ কৰক বা RBI ইন্টিগ্ৰেটেড ওমবাডছমেন ৱেবছাইট www.cms.rbi.org.in চাওক বীমা জালিয়াতি বীমা বোনাছ ভুক্তভোগী নে সতৰ্ক হ'ব দেৱাশিষ দেৱাশিষ ডাঙৰীয়া হয় ছাৰ মই অদ্ভুত বীমা কোম্পানীৰ পৰা কৈছো আপুনি আমাৰ কোম্পানীৰ পৰা আপোনাৰ ইঞ্চুৰেঞ্চ পলিচি লৈছে আপুনি দীৰ্ঘ সময় ধৰি আমাৰ লগত জড়িত হৈ আছে সেইকাৰণে আপুনি আমাৰ বাবে বিশেষ কাষ্টমাৰ হয় ধন্যবাদ কওক কি কথা আছে ছাৰ আপোনাৰ বৰ্তমানৰ পলিচিত বোনাছ পাইছে কি কথা কৈছে ক্ষমা কৰিব ছাৰ ভুলতে আপোনাৰ এজেণ্ট কোডলৈ বোনাছ ট্ৰান্সফাৰ কৰা হৈছে ৰিভাৰ্চেলৰ বাবে আপোনাৰ সবিশেষৰ প্ৰয়োজন হ'ব এনেকুৱা ভুল কৰিলে ভাল নালাগে কিন্তু আপুনি ভুলটো সততাৰে মানি লৈছে সেয়াই ভাল লাগিল অনুগ্ৰহ কৰি আপোনাৰ নীতি আৰু পৰিচয়ৰ নথিপত্ৰ শ্বেয়াৰ কৰক মই আপোনাৰ বোনাছ তৎক্ষণাত ট্ৰান্সফাৰ কৰি দিম পলিচি ডিটেইলছ পেন আধাৰ কাৰ্ড নম্বৰ ছফ্টৱেৰ আপডেশ্যন চিষ্টেম সম্পৰ্কে বাধ্যতামূলক তথ্য লোৱা হ'ল বেংক একাউণ্ট ভেৰিফিকেশ্যনৰ অজুহাতত তেওঁলোকৰ ডেবিট কাৰ্ড আৰু CVV নম্বৰ লাভ কৰা হয় মোবাইল লাইন কাটিলে আৰু অঘটনো হ'ল হা সাৱধান বীমা কোম্পানী বিত্তীয় প্ৰতিষ্ঠান যিকোনো পঞ্জীয়নভুক্ত প্ৰতিষ্ঠানে গ্ৰাহকৰ পৰা কেতিয়াও ব্যৱহাৰকাৰী নাম বা পাছৱৰ্ড বা ATM কাৰ্ডৰ বিৱৰণ বা CVV বা OTPৰ দৰে গোপনীয় তথ্য নিবিচাৰে আপোনাৰ বীমা পলিচিৰ বিষয়ে জানিবলৈ আৰু বিত্তীয় লেনদেন কৰিবলৈ বীমা কোম্পানীটোৰ অফিচিয়েল ৱেবছাইটত দিয়া কল চেণ্টাৰৰ সৈতে যোগাযোগ কৰক বীমা খণ্ডত হোৱা যিকোনো প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন কৰিবলৈ IRDAIৰ টোল ফ্ৰী হেল্পলাইন 155255 বা 1-800-4254-732 নম্বৰত যোগাযোগ কৰক বা IRDAIৰ ৱেবছাইট www.bimabharosa.irdai.gov.in চাওক পেঞ্চনৰ জালিয়াতি গোপন OTP আপোনাৰ নিৰাপত্তাৰ ঢাল মৰিয়ম ছেঠী ইয়ে ৰাম মোৰ লগত পেঞ্চনৰ চিটিং হৈ গ'ল মানে মোৰ দেউতাই অৱসৰ লৈছে দেউতাৰ লাইফ চাৰ্টিফিকেট জমা দিয়াৰ পিছত দেউতাৰ বেংকত পেঞ্চন আহিব 2023 চনলৈকে সকলো ঠিকেই চলিছিল 2023 চনৰ জুন মাহত জীৱন প্ৰমাণপত্ৰ জমা দিয়াৰ পিছতো আগষ্ট পৰ্যন্ত কোনো ধৰণৰ পেঞ্চন দিয়া নহ'ল গতিকে আমি বেংকৰ হেল্পলাইন নম্বৰ যোগাযোগ কৰিলো মোৰ দেউতাই পেঞ্চন নম্বৰ দিলে গতিকে দেউতাৰ ডাটা কান্দুবন দিলা
কোনখন কাণ ঢিলা? তেওঁ কয় যে কোনো তথ্য নাই, কিন্তু ই উপযোগী হ'ব পাৰে, পেঞ্চন দিব পাৰি। কিন্তু তেওঁৰ আবেদনখন ডাউনলোড কৰাটো নিশ্চিতভাৱে প্ৰয়োজনীয়। বেংক একাউণ্টৰ সবিশেষ লোৱাৰ পিছত তেওঁক শেষ পদক্ষেপ OTP শ্বেয়াৰ কৰিবলৈ ক'লে। তেতিয়া স্বয়ংক্ৰিয়ভাৱে মোৰ দেউতাৰ একাউণ্টত পেঞ্চন আহিব বুলিও তেওঁ কয়। শপত খাইছোঁ ছাৰ, পেঞ্চন নাহিল, কেৱল SMS আহিল। মোৰ বেংক একাউণ্টৰ পৰা 8 লাখ টকা ডেবিট হৈছে। আইঅ'! সাৱধান, মিছা প্ৰতিশ্ৰুতি থকা SMS, কল, ইমেইল বা চিঠি পৰিহাৰ কৰক। কেতিয়াও স্পৰ্শকাতৰ ব্যক্তিগত বিত্তীয় তথ্য, প্ৰেন নম্বৰ বা পাছৱৰ্ড শ্বেয়াৰ নকৰিব। উচ্চ উৎপাদনশীল অফাৰৰ বাবে সজাগ হওক আৰু সেইবোৰ পৰীক্ষা কৰক। অকৰ্তৃত্বশীল ব্যক্তি বা সত্তাক ধন পৰিশোধ নকৰিব। কেৱল চৰকাৰী PFRDA বা NPS ট্ৰাষ্ট ৱেবছাইট বা পঞ্জীয়নভুক্ত ইণ্টাৰমিডিয়েটৰী ব্যৱহাৰ কৰক। প্ৰবঞ্চনামূলক কাৰ্যকলাপৰ সম্পূৰ্ণ বিৱৰণৰ সৈতে স্থানীয় আৰক্ষীক জনাওক। পেঞ্চন খণ্ডত হোৱা যিকোনো জালিয়াতিৰ অভিযোগ কৰিবলৈ PFRDAৰ টোল ফ্ৰী হেল্পলাইন 011-26517-501 বা 503 বা 097 বা PFRDAৰ ৱেবছাইট www.pfrda.org.in/ombudsman-ত যোগাযোগ কৰক। আজি দেশৰ প্ৰতিজন নাগৰিকে চাইবাৰ জালিয়াতিৰ আশংকাত ভুগিছে। প্ৰবঞ্চকৰ এটা কৌশল আছে, মানুহৰ মাজত ভয়ৰ সৃষ্টি কৰা, আইনী হেঁচা থকাৰ প্ৰমাণ দিয়া। এইটোৱে মানুহক প্ৰলোভিত কৰে, এনে পৰিৱেশ সৃষ্টি কৰে যে এজন সাধাৰণ মানুহে খৰখেদাকৈ ব্যৱস্থা ল'বলৈ বাধ্য হৈ ভুল কৰে। এনেকুৱা হ'লেহে তেওঁলোকৰ প্ৰবঞ্চনা সফল হয়। মানুহে নিজৰ পৰিচয় বা বেংকৰ পৰা ধন হেৰুৱাই পেলায়। সজাগ হৈ থকাটো আমাৰ দায়িত্ব। এইটোৱেই গুৰুমন্ত্ৰ নিৰাপদে থাকিবলৈ। কোনো ধৰণৰ জালিয়াতিৰ ক্ষেত্ৰত আপুনি ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেলৰ অফিচিয়েল ৱেবছাইট www.cybercrime.gov.in বা চৰকাৰী টোল ফ্ৰী হেল্পলাইন 1930ত অভিযোগ দাখিল কৰিব পাৰে।